Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু আজি বহুতে ভাল খবৰ আৰু এতিয়া প্ৰায় ৰাতি 11টা বাজিছে আৰু 11টা বজাতে মই আজি মানে এনে নৰমালি মই ৰাতি ভিডিও নবনাও কিন্তু আজি মানে ভিডিওটা বনাব লগা হৈ গল আৰু বহুত ভাল খবৰ যি সকলে ADR এর एग्जाम লিখিছিল আৰু সেই সকলৰ এপইন্টমেন্ট হোৱা কথাটো অক্টোবৰত আছে কিন্তু নেক্সট পৰ্যায় যেটো ভাইবা হ'বলৈ গৈ আছে নাইবা স্কিল টেষ্ট হ'বলৈ গৈ আছে এটো কেতিয়া হ'ব বহুতে মোৰ ভিডিওৰ কমেন্টত খুদি থাকে আৰু আজি ফাইনালি হেতু ডিক্লেয়াৰ হৈ গল আৰু সিএম সাৰে নিজে কৈছে আৰু এটো আৰম্ভ হ'ব আপোনালোকৰ 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু এক মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি কৈছে আৰু ফেসবুক লাইভত আহি কিনে সিএম সাৰে নিজে কৈছে অলপ আগত মই মানে লাইভটো চালো আৰু হেতু ভাবি কিনে এই ৰাতিও আপোনালোকলৈ ভিডিও বনাই জনাবলৈ মই ভিডিওটো প্ৰস্তুত কৰিলো আৰু এটো বেলেগ ধৰণৰ হ'ব সিএম সাৰৰ ভিডিওটো আপোনালোকক মই এটো ভিডিওৰ মাজতে আপোনালোকক শুনাই দিম আৰু যেহেতু এক্সামটো মানে কি পোষ্ট বিলাক বেলেগ আছে যেহেতু টেকনিশিয়ান পোষ্ট আছে গ্ৰেজুৱেচন লেভেলৰ পোষ্ট আছে গ্ৰেড 4 পোষ্ট আছে নাইবা ড্ৰাইভিং পোষ্ট আছে এইটো হিচাপত মানে পৰীক্ষা হয়তো দুটা সিস্টেমত হ'ব মানে যেনেকৈ যিখিনিত মানে স্কিল টেষ্ট লাগে যেনেকৈ ড্ৰাইভাৰ হওক টেকনিশিয়ান হওক ইলেক্ট্ৰিচিয়ান হওক বা যিখিনি কম্পিউটাৰ লাগা পোষ্টত এপ্লাই কৰিছে সেই সকলৰটো কম্পিউটাৰ টেষ্ট হ'ব লাগিব তাৰ পিছতে ভাইবা হ'ব সেই সকলৰ মানে কি 15 তাৰিখৰ পৰা আৰম্ভ হ'ব যি সকলে স্কিল টেষ্ট লগা পোষ্টত এপ্লাই কৰিছিল যিকোনো পোষ্টে হওক সেইখিনি স্কিল টেষ্টত 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু যি সকল গ্ৰেড 4ত নাইবা গ্ৰেড 3 তে হওক যি সকলৰ মানে স্কিল টেষ্ট নালাগে সেই সকলৰো মানে কি 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 15 তাৰিখৰ পৰা প্ৰায় এমাহৰ ভিতৰত গোটেইখিনি টেষ্ট কমপ্লিট হৈ যাব আৰু মই এতিয়া আপোনালোকক এই ভিডিও যিখিনি সিএম সাৰে লাইভত কৈছে সেই ভিডিওটো দেখাই দি আছো এতিয়া মই আপোনালোকক সিএম সাৰে লাইভত যিখিনি কথা ক'লে সেই ভিডিওৰ তো অকমান আপোনালোকক এই ভিডিওটোৰ মাজত দেখাব বিচাৰিছো আপোনালোকে ভিডিওটো চাইলে ধুনিয়াকৈ বুজি পাব শ্ৰদ্ধাৰ ৰাইজ বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰইৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰইত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিসিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যেটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু যদি ইনফৰমেশনটো ভাল লাগিল মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকা জব ৰিলেটেড ভিডিও পাই থাকিবলৈ ধন্যবাদ আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব